নহয় প্ৰমাণে হৈ গ'ল এইটো প্ৰমাণে হৈ গ'ল আৰু আজি নতুন কথা নহয় কংগ্ৰেছে বাৰম্বাৰ যে কাৰ্বি আংলঙৰ প্ৰতি 1969 যেতিয়া মেঘালয় ষ্টেট ক্ৰিয়েট হৈছে তেতিয়া পৰা যদি চাওঁ কংগ্ৰেছে সৰহসংখ্যক সময়ত মানে আজি 70 বছৰ বুলিও ক'ব পাৰে সৰহসংখ্যক সময়ত সৰহসংখ্যক টাইমটো কংগ্ৰেছে শাসন কৰিবলৈ পালে কিন্তু অট'নমাছ ষ্টেটৰ ৰূপায়ণৰ ক্ষেত্ৰত নাই আৰু যেতিয়া আমাৰ কাৰ্বি আংলঙত ৰাহুল গান্ধী প্ৰৱেশ কৰিছিলে ৰাহুল গান্ধী ভ্ৰমণ কৰিছিলে সেইটো সময়ত কাৰ্বি আংলঙৰ ৰাইজে সংগঠনবিলাকে সুধিছিল তেখেতক যে আপুনি যদি এদিন চৰকাৰ আহে তেতিয়াহ'লে অট'নমাছ ষ্টেটৰ কথাত কি ক'ব বুলি কৈছিলে যে অট'নমাছ ষ্টেটৰ ক্ষেত্ৰত মই একো নাজানো মই ষ্টাডি কৰিম তাৰ পিছত কম বুলি কৈছিলে তাৰ মানে আল্টিমেটলি কি কয় কংগ্ৰেছে আমাৰ অট'নমাছ ষ্টেটৰ কাৰণে ৰূপায়ণ নকৰে সেইটো এটা প্ৰমাণ আনটো হৈছে আজি দিনটো কাৰ্বি আংলঙৰ ৰাইজে অপেক্ষা কৰি আছিলে যে আমাৰ আজি যদি সাংসদত যদি উত্থাপন কৰে কংগ্ৰেছো হয়তো যদি কাৰ্বি আংলং কংগ্ৰেছ বা যদি গৌৰৱ গগৈৰ পৰা আদি কৰি ডিপুটি অপজিশ্যন লিডাৰ হয় গৌৰৱ গগৈ আমাৰ কাৰণে যদি কয় তেতিয়াহ'লে গৌৰৱ গগৈ নিচিনা মানুহ যদি আজি অট'নমাছ ষ্টেটৰ ক্ষেত্ৰত যদি ছাপোৰ্ট বুলি ক'লেহেঁতেন তেতিয়া আমি ক'ব পাৰিলো হয় যে সঁচা অৰ্থত কংগ্ৰেছো অট'নমাছ ষ্টেটৰ কাৰণে ছাপোৰ্ট আছে কিন্তু কংগ্ৰেছে অট'নমাছ ষ্টেটৰ ইমানখিনি বহুতখিনিত সমস্যা সাংসদ গৌৰৱ গগৈ উত্থাপন কৰি থাকে যদি ডিপুটি স্পিকাৰ অপজিশ্যন লিডাৰ হিচাপে তেতিয়াহ'লে অট'নমাছ ষ্টেটৰ ৰূপায়ণৰ ক্ষেত্ৰত সাংবিধানিক 244 ৰূপায়ণৰ ক্ষেত্ৰত কিয় মাত নামাতিলে কিয় নকলে কিয় সমৰ্থন নকৰিলে আৰু আমাৰ কাৰ্বি আংলঙত এতিয়া আমাৰ প্ৰেসিডেন্ট ৰতন ইংতি ডাঙৰীয়াই এই কথাটো তেখেতে ক'ব পাৰিব নেকি গৌৰৱ গগৈ বা কংগ্ৰেছে তাত উত্থাপন নকৰা আজি যোনটো নেকি সেশনৰ মানে উত্থাপন কৰিব নিদিয়াটো আমাৰ কাৰণে ভুল বুলি তেখেতে স্বীকাৰ কৰিব নেকি সেইকাৰণে ৰাইজে গম পাই গ'ল যে কংগ্ৰেছ আৰু পুনৰবাৰ আমাৰ কাৰণে কাৰ্বি আংলঙৰ ৰাইজৰ কাৰণে কাৰ্বি আংলঙৰ যেটো ৰাজনৈতিক সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁলোকে সমৰ্থন নকৰে এটো এটা প্ৰমাণ বুলি আমি আপোনাৰ লগত আগত ক'ব বিচাৰিছো সেইকাৰণে আমি কংগ্ৰেছ পাৰ্টিটো কনডেম কৰিছো নমস্কাৰ আমাৰ সাংবাদিক বন্ধু আৰু বান্ধৱীসকল আপোনালোকে আমাক নিমন্ত্ৰণৰ কৰাৰ বাবে আপোনালোকে ইয়ালৈকে অহাটো আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো বিশেষকৈ আজি আমি সংবাদ মেলৰ আয়োজন কৰা কাৰণটো হৈছে আজি আকৌ পুনৰবাৰ কংগ্ৰেছ পাৰ্টিয়ে কাৰ্বি আংলং ৰাইজক প্ৰতাৰণা কৰিলে এটো প্ৰমাণ কিয়নো আজি মানে বহুত দিনৰ পৰা বহুত বছৰত ক'বলৈ গ'লে আজি 40 বছৰ অতিক্ৰম হ'ল অট'নমাছ ষ্টেট আন্দোলনৰ বিভিন্ন দল সংগঠনে আন্দোলন কৰি আজিলৈকে 40 বছৰ অতিক্ৰম হৈছে ইয়াৰ দীঘলদিনীয়া কংগ্ৰেছে অসম তথা ভাৰতবৰ্ষ তথা কাৰ্বি আংলঙৰ 70 বছৰকৈ অধিক তেওঁলোকে চৰকাৰ চলাই আহিছে আৰু তাৰ পৰা আমি বাৰম্বাৰ কাৰ্বি আংলঙৰ পৰা উত্থাপন হৈছে যে অট'নমাছ ষ্টেটটো ৰূপায়ণ কৰিব লাগে ঠিক তেনে ধৰণে এতিয়া আজি দিনত আমাৰ সন্মানীয় এমপি অমৰ সিং টিছো তেখেতে বিজেপি প্ৰাৰ্থীৰ হৈ যেতিয়া প্ৰচাৰত কৈছিলে যে মোক যদি কাৰ্বি আংলঙৰ ৰাইজে আপোনালোকে যদি জয়যুক্ত কৰায় তেতিয়াহ'লে আমি বা মই এমপি হিচাপে টিম কাৰ্বি আংলং আৰু এমপি মিলি পেলাই মই সাংসদত উত্থাপন কৰিম বা ইয়াৰ ৰূপায়ণৰ ক্ষেত্ৰত মই কাম কৰিম বুলি এক বছৰ নোহোৱাৰ আগতে সাংসদত উত্থাপন হৈছিল সেই তেতিয়া সময়ত মাননীয় আমাৰ প্ৰাইম মিনিষ্টাৰ উপস্থিত আৰু আমাৰ গৃহমন্ত্ৰী তথা হোম মিনিষ্টাৰ উপস্থিত থাকোঁতে তেখেতে উত্থাপন হৈছিল এই কথাটো আমি সকলোৰে সোশ্যাল মিডিয়াত আমি সকলোৰে পাইছে আৰু এই কথাটোৱে যে কেৱল তাত উত্থাপন কৰা নহয় বৰঞ্চ ইয়াৰ ৰূপায়ণৰ ক্ষেত্ৰত যে অমৰ সিং টিছো মই আগত দেখিছিলো সাংসদ ডক্টৰ জয়ন্ত ৰংপি দিনতো অট'নমাছ ষ্টেটৰ কথা বহুত উত্থাপন কৰে কিন্তু সেই সময়ত ডক্টৰ জয়ন্ত ৰংপি দিনত আছিলে এটা অপজিশ্যন হিচাপে আছিলে কিন্তু আজি অমৰ সিং টিছো ডাঙৰীয়াই এমপি ছাৰে যে অট'নমাছ ষ্টেটৰ ক্ষেত্ৰত ৰুলিং পাৰ্টিয়ে
সাংসদত উত্থাপন হৈছে এইটো আটাইতকৈ ডাঙৰ বুলি কাৰ্বি আংলঙৰ ৰাইজে ভাবিছে আৰু ইয়াৰ ৰূপায়ণৰ ক্ষেত্ৰত অমৰ সিং টিছৌৱে প্ৰাইভেট বিলৰ কাৰণে এটা মুভ কৰিছে প্ৰাইভেট বিলৰ উত্থাপন কৰিছে এই প্ৰাইভেট বিলটো মুভ কৰোতে প্ৰেসিডেন্ট অফ ইণ্ডিয়া এসেন্ট কৰিছে এসেন্ট কৰাৰ পিছত তাৰিখ লগে দিছে যে এই 6 তাৰিখ আজি দিনত যে সাংসদত উত্থাপন হ'ব 400কৈ অধিক তেখেতে আমাৰ প্ৰাইভেট বিল বিলাক আছে বুলি কৈছে তাৰ মাজত 4th নম্বৰত পাইছে আমাৰ সাংসদ অমৰ সিং টিছৌৰ নাম বা হে বিলটো গতিকে আজি দিনটো ঠিক কৰা হৈছিলে আজি দিনটো উত্থাপন কৰিব নোৱাৰাটো হৈছে কংগ্ৰেছৰ যে তেওঁলোকৰ যে চৰিত্ৰ এই বাজেট অধিৱেশন বুলি ক'লে বাজেটৰটো আজি ভাৰতবৰ্ষত যিমানখিনি ডিপাৰ্টমেন্ট আছে যিমানখিনি কৰিবলগীয়া আছে সেই বাজেটৰ পৰাহে মানুহে অপেক্ষা কৰে এই বাজেটৰ জৰিয়তেহে আমি ভাৰতবৰ্ষৰ উন্নয়নৰ ক্ষেত্ৰত ভাৰতবৰ্ষ বিভিন্ন ক্ষেত্ৰতেও আগবঢ়াৰ এটা ৰাস্তা হয় তাৰ কাৰণে তেওঁলোকে বাধা দিয়াটো কংগ্ৰেছত আজি আমি পুনৰবাৰ দেখিছো তাৰ মাজতে যে কংগ্ৰেছে কাৰ্বি আংলঙত ৰতন ইংতি কংগ্ৰেছত আমি কুৱেশ্যন কৰিব বিচাৰিছো গৌৰৱ গগৈ ডাঙৰীয়া তেওঁলোকক আমি কুৱেশ্যন কৰিব বিচাৰিছো আজি যদি অমৰ সিং টিছৌ যদি প্ৰাইভেট বিল অটোনমাস ষ্টেটৰ কাৰণে যদি লৈছে তেতিয়া হলে তেওঁলোকৰটো ক'ব লাগিছিল কাৰ্বি আংলঙত আহি পেলাই অটোনমাস ষ্টেটৰ কথা কয় তেওঁলোকে ক'ব লাগিছিল যে অটোনমাস ষ্টেটৰ ক্ষেত্ৰতটো বুলে আমি বিজেপি এমপি অমৰ সিং টিছৌ যিটো বাজেট বিল মানে প্ৰাইভেট বিল লৈছে তাত আমি অটোনমাস ষ্টেটৰ ক্ষেত্ৰত সম্পূৰ্ণ সমৰ্থন বুলিহে ক'ব লাগিছিল কিন্তু কোনো পথে সেই ষ্টেটমেন্টটো আমি নাপালো আৰু এই ষ্টেটমেন্টৰ পুৱা ক্ষেত্ৰটো পিছৰে কথা তেওঁলোকে সমৰ্থন কৰাৰ পিছৰে কথা তেওঁলোকে কি কৰিলে এতিয়া আজি দিনত উত্থাপন কৰিব নিদিয়াৰ কাৰণে যি হুলস্থুৰ পৰিৱেশৰ কাৰণে সেশনটো এজম কৰিবলগীয়া হৈছে হেতুৱে আটাইতকৈ আজি কাৰ্বি আংলঙৰ কাৰ্বি ৰাইজৰ কাৰণে কাৰ্বি আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠীৰ এই আশা আৰু আকাংক্ষা ৰাজনৈতিকভাৱে যোনটো সমস্যা আমি সমাধান কৰাৰ ক্ষেত্ৰটো আমি যদি কওঁ কংগ্ৰেছৰ কাৰণে আমি কলা দিৱস বুলিও ক'ব পাৰো সেই কাৰণে এই ক্ষেত্ৰটো কংগ্ৰেছে পুনৰবাৰ অটোনমাস ষ্টেটৰ ক্ষেত্ৰত অৱহেলা নহয় তেওঁলোকে যে অটোনমাস ষ্টেটৰ ৰূপায়ণৰ ক্ষেত্ৰত সমৰ্থন নহয় আৰু এটো নিবিচাৰে বুলি এটো প্ৰমাণ তাৰ কাৰণে আমি কংগ্ৰেছ পাৰ্টি সকলৰ কাৰণে আমি কনডেম কৰিছো আৰু এতিয়া যদি হসা অৰ্থত অটোনমাস ষ্টেটৰ ৰূপায়ণৰ ক্ষেত্ৰত যদি কাৰ্বি আংলং কংগ্ৰেছ তথা অসম প্ৰদেশ কংগ্ৰেছে যদি অটোনমাস ষ্টেটৰ ক্ষেত্ৰত যেতিয়া সাপোৰ্ট আছে তেতিয়া হলে কক যে বাজেট অধিৱেশনটো প্ৰাইভেট বিলটো ৰতন ইংতিয়কক যে আমি সাপোৰ্ট কৰিছো বুলি কক বা গৌৰৱ গগৈ ডাঙৰীয়া তেখেতে প্ৰদেশ কংগ্ৰেছ ফালৰ পৰাও আমি সাপোৰ্ট কৰিছো বুলি তেওঁলোকে আগবাঢ়ি আহক আৰু আমি কংগ্ৰেছৰ লগত যিটো এলায়েন্সৰ কথা কোনোবাই ৰিজনাল পাৰ্টি কথা কয় কোনোবাই বেলেগ পাৰ্টি থাকিব পাৰে তো আমি ক'ব বিচাৰিছো কংগ্ৰেছৰ পৰা এতিয়া ত্যাগ কৰা সময় আহিছে কংগ্ৰেছে যে অটোনমাস ষ্টেটৰ ক্ষেত্ৰত সাপোৰ্ট নকৰে সেই কাৰণে কংগ্ৰেছ পাৰ্টি ফালৰ পৰা ত্যাগ কৰি পেলাই আমি অটোনমাস ষ্টেটৰ ৰূপায়ণৰ ক্ষেত্ৰত আমি সকলো মিলি একেলগে আমি শক্তিশালী অটোনমাস ষ্টেটৰ ৰূপায়ণৰ কাৰণে আমি আগবাঢ়িব লাগিব সেই কাৰণে আমি অনুৰোধ কৰিব বিচাৰিছো কাৰ্বি আংলঙৰ ছাত্ৰ সংগঠন কাৰ্বি আংলঙৰ মহিলা সংগঠন কাৰ্বি আংলঙৰ সামাজিক সংগঠন বিলাক আৰু লগতে আমাৰ বিভিন্ন সকলো ৰাইজক আহ্বান কৰিব বিচাৰিছো ৰাইজ আমি এতিয়া কংগ্ৰেছৰ আৰু পুনৰবাৰ আমি আমাক আৰু প্ৰতাৰণা কৰিলে সেই প্ৰতাৰণা দিনটো আমি পাহৰিব নালাগে আৰু কংগ্ৰেছৰ সময়ত আগৰ কথা যদি আমি কওঁ কংগ্ৰেছৰ সময়তে কাৰ্বি আংলঙৰ কাৰ্বি ৰাইজে আমি ৰিলিফ কেম্প থকা দিনলৈকে আমি দেখিছো কাৰ্বি আংলঙত চাৰ্চিমৰ নিচিনা জাগাত 41 জন যদি মানুহ মৰিছে কাৰ্বি ৰাইজে কংগ্ৰেছৰ দিনত হৈছে লাংবুকু যদি 20 জনকৈ মানুহ মৰিছে চাৰ্চৰ ভিতৰত তেতিয়াহলে কংগ্ৰেছ দিন সেই দিনটো আমি পাহৰিব নালাগে সেই কাৰণে কংগ্ৰেছৰ লগত ত্যাগ কৰি পেলাই আমি নতুন সমাজ কাৰ্বি আংলঙৰ শান্তি পৰিৱেশ নতুন কাৰ্বি আংলঙৰ উন্নয়নৰ পথ আৰু কাৰ্বি আংলঙৰ একতাৰে আমি সমন্বয়ৰে আমি আগবঢ়া দৰকাৰ বুলি ক'ব বিচাৰিছো আৰু ৰাইজ কংগ্ৰেছৰ পৰা ত্যাগ কৰি পেলাই অটোনমাস ষ্টেট ৰূপায়ণৰ ক্ষেত্ৰত আমি আগবাঢ়ো আৰু অটোনমাস ষ্টেটৰ ক্ষেত্ৰত অমৰ সিং টিছৌ আৰু ডক্টৰ তুলিৰাম ৰংহাং ছাৰৰ নেতৃত্বতে আমি আগুৱাই যাম বুলি আমি আপোনালোকৰ আগত ক'ব বিচাৰিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221